হে গাইজ, তোমালোক সকলোকে ক্লাছ 10ৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ অন্যতম MCQ ক্লাছলৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ এই MCQ ক্লাছটোত আমি ডিছকাশ্যন কৰিম তোমালোকৰ ভাৰতীয় গণতন্ত্ৰ নামৰ তোমালোকৰ যিটো পলিটিকেল পাৰ্টৰ চেপ্টাৰ 1 আছে, এই চেপ্টাৰ 1ৰ পৰা তোমালোকৰ কেনেকুৱা এক্সামত MCQ হোৱাৰ চান্স আছে, গোটেইখিনি কথা আজিৰ এইটো ক্লাছত আমি ডিছকাশ্যন কৰিম। গতিকে তুমি যদি ক্লাছ 10ত মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা গাইজ, তেনেহ'লে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা। এই ক্লাছটোৱে তোমালোকক বহুখিনি উপকাৰ কৰিব, ঠিক আছে? অলৰাইট, 1 নম্বৰ কুৱেশ্যনটো মন কৰা। 1 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে যে কি 1945 চনত ইংলেণ্ডত অনুষ্ঠিত হোৱা যিটো নিৰ্বাচন, সেই নিৰ্বাচনত ইংলেণ্ডৰ কোনটো দল জয়ী হৈছিল? ইয়াৰ অপশ্যন আছে, আমাক দিছে শ্ৰমিক দল, ৰাজনৈতিক দল, কমিউনিষ্ট দল, ইয়াৰ বনুৱা দল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শ্ৰমিক দল। 1945 চনত ইংলেণ্ডত যিটো নিৰ্বাচন, যিটো ইলেকশ্যন হৈছিলে, সেই ইলেকশ্যনত ইংলেণ্ডত শ্ৰমিক দল, যিটো লেবাৰ পাৰ্টি নতুবা লেবাৰ ইউনিয়ন, সেই লেবাৰ পাৰ্টি নতুবা লেবাৰ ইউনিয়ন নতুবা শ্ৰমিক দল জয়ী হৈছিল। বুজি পালা? অ'কে, নেক্সটটো মন কৰা। নেক্সটটো হৈছে কেবিনেট মিছন কেতিয়া ভাৰতলৈ আহিছিল? খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। কেবিনেট মিছন কেতিয়া ভাৰতলৈ আহিছিল? মানে প্ৰায় আহি থাকে এইটো প্ৰশ্ন। তোমালোকৰ শ্বৰ্ট কুৱেশ্যনতো আহিব পাৰে নতুবা MCQতো আহিব পাৰে। ইয়াৰ অপশ্যন কি দিয়া আছে মন কৰা। 1944 চনৰ মাৰ্চ মাহত, 1945ৰ মাৰ্চত, 1946ৰ মাৰ্চত নতুবা 1947ৰ মাৰ্চ মাহত। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে এইকেইটা, এটাও নহয়, এইকেইটা নহয়। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে C2, 1945-46 চনৰ মাৰ্চ মাহত। অ'কে, নেক্সটটো মন কৰা। নেক্সটটো হৈছে সংবিধান সভা, যাক আমি ইংৰাজীত কওঁ কনষ্টিটুৱেণ্ট এছেম্বলি। সেই কনষ্টিটুৱেণ্ট এছেম্বলিত কাক সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নিৰ্বাচন কৰা হৈছিল? নতুবা সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল? এনেকুৱা ধৰণে তোমালোকৰ প্ৰশ্ন আহিব। তাৰপিছত তোমালোকৰ অপশ্যন দি দিব ৰাজেন্দ্ৰ প্ৰসাদ, তাৰপৰা বি আৰ আম্বেদকাৰ, তাৰপৰা ইয়াত এইটো সচিদানন্দ, এইটো ভুল হৈ আছে, এইটো সচিদানন্দ হ'ব লাগে, সচিদানন্দ সিনহা নতুবা আলাদী কৃষ্ণস্বামী আয়াৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। এতিয়া তোমালোকে এটা কথা ইয়াতে মন কৰিবা হা, তোমালোকৰ ৰাজেন্দ্ৰ প্ৰসাদ নামটো চিনাকি লাগিছে নহয় জানো? বি আৰ আম্বেদকাৰ নামটো চিনাকি লাগিছে, সচিদানন্দ নামটো চিনাকি লাগিছে, ইয়াত লগতে আলাদী কৃষ্ণস্বামী আয়াৰ এইটো চিনাকি লাগিছে। এতিয়া পৰীক্ষাত তোমালোকৰ এনেকুৱা ধৰণে দি দিব, গম পাইছানে? ইয়াত শুদ্ধ অপশ্যনটো কি হ'ব বাৰু? শুদ্ধ অপশ্যনটো হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। এইটো হৈছে শুদ্ধ অপশ্যন। গতিকে পৰীক্ষাত এনেকুৱা ধৰণে অকণমান ক্ৰিটিকেল তোমালোকক কুৱেশ্যন দিব, যাতে তোমালোকে অলপ কনফিউজ হৈ যাবা। কিন্তু তোমালোকে কনফিউজনত নাহিবা, যিমান পাৰা ঘৰতে প্ৰেক্টিচ কৰি যাবা, তোমালোকে নিশ্চয় ভাল মাৰ্কছ স্ক'ৰ কৰিবলৈ এক্সামত সক্ষম হ'বা। অ'কে, নেক্সটটো মন কৰা। খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি? অপশ্যন আছে আম্বেদকাৰ, ৰাজেন্দ্ৰ প্ৰসাদ, সৈয়দ মহম্মদ ছাদুল্লাহ নতুবা N গোপালস্বামী আয়েংগাৰ। শুদ্ধ অপশ্যন হৈছে ডক্টৰ বি আৰ আম্বেদকাৰ। খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম আছিলে ডক্টৰ বি আৰ আম্বেদকাৰ। বি আৰ আম্বেদকাৰ মানে হৈছে ভীম ৰাও। বি মানে হৈছে ভীম, আৰ মানে হৈছে ৰাও, ভীম ৰাও আম্বেদকাৰ, যাক আমি কওঁ চমুকৈ বি আৰ আম্বেদকাৰ। বুজিলা? অলৰাইট, নেক্সটটো মন কৰা। ভাৰতবৰ্ষৰ সংবিধানত, এইটো প্ৰশ্ন কেনেকুৱা ধৰণে আহিব মন কৰা। ভাৰতবৰ্ষৰ সংবিধানৰ কিমানতম সংবিধান সংশোধনীৰ জৰিয়তে সংবিধানত সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ এই দুইটা শব্দ অন্তৰ্ভুক্ত কৰা গৈছিলে? ইয়াৰ শুদ্ধ অপশ্যনটো কি হ'ব গম পোৱা? 1974 চনৰ 42 নং সংবিধান সংশোধনীৰ জৰিয়তে ভাৰতবৰ্ষৰ যি সংবিধান, ভাৰতবৰ্ষৰ সংবিধানত সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ এই দুটা শব্দ সন্নিৱিষ্ট কৰা গৈছিলে। বুজিলা? গতিকে তোমালোকৰ পৰীক্ষাত যেতিয়া এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহিব, ভুল নকৰিবা, শুদ্ধ অপশ্যনটো চাই যাবা, ঠিক আছে? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে 1 নম্বৰটো। 1974 চনৰ 42 নং সংবিধান সংশোধনীৰ জৰিয়তে ভাৰতবৰ্ষৰ সংবিধানত সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ এই দুটা শব্দ অন্তৰ্ভুক্ত কৰা হৈছিল। বুজিলা? নতুবা সন্নিৱিষ্ট কৰা হৈছিল, একেটাই হয়। ভাইটি ভণ্টিসকল, ক্লাছটোত নবঢ়াৰ আগতে তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তোমালোকে পাৰ্চনেল গাইডেঞ্চ বিচৰা, অসমীয়া ছাবজেক্টটোত হওক লাগে, বেলেগ ছাবজেক্টত হওক লাগে, তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি ইচ্ছা কৰা পঢ়িবলৈ পাৰিবা। তোমালোকে আমাৰ লগত যদি জইন হৈ লোৱা, আমি আহিব কোনখিনি কমন পৰিব, তাৰ কুৱেশ্যন আনচাৰবিলাক কেনেকৈ লিখিব লাগিব, আমি সকলোখিনি কথা আমি গাইড কৰি দিম। ইয়াৰ কাৰণে তোমালোকে এই নাম্বাৰটোত ফোন এটা কৰা, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি দিয়া, আমি তোমালোকক নিজে যোগাযোগ কৰি ল'ম। নেক্সটটো হৈছে ইংৰাজীৰ যিটো ফেডাৰেশ্যন শব্দ, সেই শব্দটো আহিছে ক'ৰ পৰা? গ্ৰীক শব্দ ফডুচৰ পৰা নতুবা ইয়াত বিভিন্ন ধৰণৰ শব্দ আছে, মন কৰা। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে C2, ঠিক আছে? লেটিন শব্দ
ফিঅ'ডোছৰ পৰা আহিছে ইংৰাজী যিটো ফেডাৰেশ্যন শব্দ, এই শব্দটো। আৰু ফেডাৰেশ্যন মানে অসমীয়াত হৈছে যুক্ত ৰাষ্ট্ৰীয়, গম পাইছা? এতিয়া ইয়াত গোটেইকেইটা অকণমান চিমিলাৰ লাগিছে, গম পাইছা নাই বাৰু? কিন্তু ইয়াত শুদ্ধ অপশ্যনটো হৈছে এইটো, ঠিক আছে? FOEDUS, ফডাছ, এই শব্দটোৰ পৰা এইটো যিটো ফেডাৰেশ্যন শব্দ, এই ফেডাৰেশ্যন শব্দটো আহিছে। লেটিন ভাষা, গ্ৰীক ভাষা নহয় কিন্তু, হা। যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয়? ইয়াত অপশ্যন দিছে আমাক আমেৰিকা যুক্তৰাষ্ট্ৰক, নে ভাৰতবৰ্ষক, নে কানাডাক, নে ইংলেণ্ডক। যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয় আমেৰিকা যুক্তৰাষ্ট্ৰক। বহুতে ভাবিব পাৰে যে কি যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয় ইংলেণ্ডক, কিন্তু ইংলেণ্ডক যুক্তৰাষ্ট্ৰীয় গৃহভূমি বুলি কোৱা নহয়, ঠিক আছে? শুদ্ধ অপশ্যনটো হৈছে এটো, আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়। নেক্সটটো মন কৰা, ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে? ভাৰতবৰ্ষত যে আমাৰ সংসদীয় গণতন্ত্ৰ আছে, এই সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ আৰ্হিত বনোৱা গৈছে, নতুবা কোনখন দেশৰ সংবিধানৰ পৰা তুলি অনা হৈছে? চীন দেশৰ পৰা, নে গ্ৰেট ব্ৰিটেইনৰ পৰা, ছুইজাৰলেণ্ডৰ সংবিধানৰ পৰা, নে ওপৰৰ এটাও নহয়? ইয়াৰ গোটেইকেইটা অপশ্যন ভুল, ঠিক আছে? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে এইটো, গ্ৰেট ব্ৰিটেইনৰ সংবিধানৰ পৰা। মানে ইংলেণ্ডৰ যিখন কনষ্টিটিউশ্যন আছিল, সেই ইংলেণ্ডৰ কনষ্টিটিউশ্যনৰ পৰা আমাৰ যিটো সংসদীয় গণতন্ত্ৰৰ ধাৰণা, এই সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো ব্ৰিটেইনৰ যিখন সংবিধান, সেই সংবিধানখনৰ পৰা অনা গৈছে। অ'কে, এইটো প্ৰশ্ন পৰীক্ষাৰ পৰা আহিব পৰা চান্স আছে, গতিকে চাই থৈ দিবা। 9টো মন কৰা, 9টো হৈছে 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত জয়ী হোৱা দলটো হৈছে শ্ৰমিক দল, ৰাজনৈতিক দল, কমিউনিষ্ট দল, বনোৱা দল। মই পুনৰ এবাৰ তোমালোকক কৈছোঁ, ইয়াৰ শুদ্ধ অৰ্থটো হৈছে শ্ৰমিক দল। গোটেইকেইটা অশুদ্ধ তলৰ শুদ্ধ অৰ্থটো হৈছে এইটো, এইকেইটা অশুদ্ধ। অ'কে, শ্ৰমিক দলক ইংৰাজীত কোৱা হয় লেবাৰ পাৰ্টি, নতুবা লেবাৰ ইউনিয়ন, ঠিক আছে? অ'কে, সাৰ্বভৌমত্ব মানে কি? সাৰ্বভৌমত্বৰ শব্দৰ অৰ্থ কি, নতুবা সাৰ্বভৌমত্ব মানে কি বুজা? শ্বৰ্ট কুৱেশ্যন যদি হয় তেনেকুৱা ধৰণে আহিব, আৰু যদি MCQ হয় তেনেহ'লে এনেকুৱা ধৰণে আহিব যে কি সাৰ্বভৌমত্ব মানে হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা, নে ব্যক্তিৰ সৰ্বোচ্চ ক্ষমতা, নে ওপৰৰ এক প্ৰকাৰৰ ক্ষমতা, নে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধটো হৈছে সাৰ্বভৌম। সাৰ্বভৌম মানে হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা, বুজিলা? সাৰ্বভৌমত্ব মানে হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা, বুজিলা? এতিয়া ভাৰতবৰ্ষ এখন কি? ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ, অৰ্থাৎ ভাৰতবৰ্ষক আভ্যন্তৰীণভাৱে আৰু বাহ্যিকভাৱে কোনো ধৰণৰ বিদেশী শক্তিৰ তলতীয়া নহয়, ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতাত আছে। আমি সকলো বস্তু আমি নিজে হেৰি কৰোঁ, না আমাৰ ডিফেন্সত কোনোবা বেলেগ দেশে চাই, নতুবা আমাৰ ইকনমিকেলি আমাক বেলেগে আমাক কণ্ট্ৰল কৰি আছে, নাই, আমি নিজকে নিজে কণ্ট্ৰল কৰিছোঁ। অৰ্থাৎ ভাৰতবৰ্ষ কোনো প্ৰকাৰ মানে বাহ্যিকভাৱে আৰু আভ্যন্তৰীণভাৱে কোনো বাহিৰা শক্তিৰ তলতীয়া নহয়, আৰু ইয়াকে আমি চমুকৈ ক'ব পাৰোঁ সাৰ্বভৌম, নতুবা সাৰ্বভৌমত্ব। অসমীয়াত, শুদ্ধ অসমীয়াত আমি যদি বিশ্লেষণ কৰিব যাওঁ, তাৰমানে হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা, বুজিলা? চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' ক্লাছ। এই 10টা MCQ তোমালোকে চাই থৈ দিবা, পৰীক্ষাত হোৱাৰ সম্ভাৱনা আছে। আৰু তোমালোকৰ যিসকল ষ্টুডেণ্টছে আমাৰ লগত জইন হৈ পঢ়িব বিচৰা, ডেছক্ৰিপশ্যন চেক কৰা, এটা ফোন নম্বৰ দিয়া আছে, ফোন নম্বৰটোত আমালৈ ফোন কৰা আৰু তোমালোকৰ এডমিশ্যন এতিয়াই কনফাৰ্ম কৰি লোৱা। আমি তোমালোকৰ লাইভ ক্লাছৰ জৰিয়তে তোমালোকৰ এক্সামত কোনবিলাক প্ৰশ্ন আহিব, তোমালোকে প্ৰশ্নৰ উত্তৰ কেনেকৈ কৰিব লাগিব, এভৰিথিং আমি তোমালোকক তাতে গাইড কৰিম। গতিকে যিসকল ষ্টুডেণ্টছে আমাৰ দ্বাৰা পঢ়িব বিচৰা, ডেছক্ৰিপশ্যন চেক কৰা, ফোন নম্বৰ দিয়া আছে, আমালৈ ফোন কৰা আৰু তোমালোকৰ এডমিশ্যনটো এতিয়াই কনফাৰ্ম কৰি লোৱা। আমি তোমালোকক এক্সামৰ কাৰণে কোনখিনি ইম্পৰ্টেণ্ট হয়, সকলোখিনি বস্তু তোমালোকক আমি অনলাইনৰ থ্ৰুৱেদি পঢ়াই দিম, যাতে তোমালোকে এক্সামত এটা ভাল মাৰ্ক স্ক'ৰ কৰিবলৈ সক্ষম হোৱা। গতিকে ক্লাছটো যদি ভাল লাগিলে এটা লাইক কৰিবা, আৰু যদি জইন হ'বলৈ মন আছে তেনেহ'লে ফোন নম্বৰটোত ফোন কৰা, আমি তোমালোকক জইন কৰি ল'ম। অ'কে, থেংক ইউ, বাই বাই। তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা, তেনেহ'লে আমাৰ থ্ৰুৱেদি তোমালোকে পঢ়িব পাৰা। আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব, তোমালোকে কোনখিনি গ্ৰামাৰ চাই যাব লাগিব, তোমালোকে কুৱেশ্যন আনচাৰ পেটাৰ্ণবিলাক কেনেকৈ লিখিব লাগিব, সকলোখিনি কথা আমি আমাৰ পাৰ্চনেল অনলাইন কোচিঙত আমি শিকাওঁ। গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই, তেনেহ'লে তোমালোকে আমাৰ থ্ৰুৱেদি যদি বিচাৰা পঢ়িব পাৰা। বন্ধু বান্ধৱীসকল, আমাৰ একাডেমীৰ এডমিশ্যন ফিজ হৈছে অনলি 499 rupees, য'ত তোমালোকক গ্ৰামাৰ, তোমালোকৰ টেক্সট বুক আৰু তোমালোকৰ যিখন সৰু ছাপ্লিমেণ্টাৰী ৰিডাৰ আছে, গোটেইকেইখন পঢ়োৱা হয়, লগতে কুৱেশ্যন আনচাৰবিলাকো বুজাই দিয়া হয়, আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয়। গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে, তেনেহ'লে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি দিয়া, আমাৰ টীমে তোমালোকক কণ্টেক্ট কৰি ল'ব।